Hello dear students, welcome to Maths Education. Assam Mathematics Olympiad category 3 ক্ষেত্ৰত 2017 ত আহি যোৱা এটা প্ৰশ্ন geometry related এই প্ৰশ্নটো তোমালোকৰ লগত আলোচনা কৰাৰ মূল কাৰণটো এইটোৱে যে এই কনসেপ্টটো তোমালোকৰ সকলোৰে খুব ভালদৰে আছে। গতিকে আহচোন পোনপ্ৰথমতে আমি কোৱেশ্চনটো এবাৰ চাই লওঁ। কোৱেশ্চনটো কোৱা হৈছে যে prove that diagonals of a quadrilateral are perpendicular if and only if jodi aru jodi koa hoise je kunuba eta চতুর্ভুজৰ কৰ্ণ কেইডালে পৰস্পৰৰ লগত লম্ব হ'ব যদি আৰু যদিহে if and only if sum of the squares of opposite sides pair of opposite sides are equal. খুব ভালদৰে কথাটো মনোযোগ দি চোৱা তোমালোকক মই ছবিৰ দ্বাৰা ইয়াক প্ৰথম দেখাবলৈ চেষ্টা কৰিম। তাৰ পিছত আমি তাৰ সমাধানটো লৈ যাম। লিখা কথাবোৰ গোটেইবোৰ মই তোমালোকক কৈ নাথাকো, মই তোমালোকক কৈ যাম, তোমালোকে লিখি ল'বা। মই জাস্ট তোমালোকক কথাখিনি বুজাই দিম। ভালদৰে তোমালোকে চোৱা, মই ছবিটো ইয়াতে আঁকিবলৈ চেষ্টা কৰোঁ। নৰ্মেলি আমি এটা কোৱাড্ৰিলেটাৰেল বিবেচনা কৰোঁ। কোৱাড্ৰিলেটাৰেলটো যিকোনো চেক পাৱাৰ হ'ব পাৰে। মই এতিয়া সিম্পলি লৈছো ইয়াতে তোমালোকৰ বাবে পাৰপেন্ডিকুলাৰ 100% হ'বই লাগিব বুলি মই তেনেকৈ লোৱা নাই। মই জাস্ট এটা কোৱাড্ৰিলেটাৰেল ব্যৱহাৰ কৰিছো। এ বি সি ডি এনে তাক মই নাম দিব পাৰো এনেদৰে। যদিও আমাৰ এই এ বি সি ডি গিটাৰ প্ৰয়োজন নাই, মূলতে আমি সাইড বিলাকৰ কথা কৈছো। মই কৈছো যে এ বি নামৰ সাইডডালৰ length a ইয়াক আমি b কৈছো, ইয়াক c কৈছো আৰু ইয়াক d কৈছো। একেদৰে এই যে কৰ্ণ দুডাল ডায়াগোনাল দুডালে যে ইন্টাৰসেক্ট কৰিছে, সেই ইন্টাৰসেক্ট কৰা পইণ্টটোত সিহঁতক আমি টুকুৰা টুকুৰাকৈ যদি চিন্তা কৰো তেতিয়ালে এটোক আমি p বুলি কৈছো, ইয়াক আমি q বুলি কৈছো, ইয়াক আমি r বুলি কৈছো, ইয়াক আমি s বুলি কৈছো। এনেদৰে আমি বিবেচনা কৰিব পাৰো। তো আমাৰ বাবে সিম্পলি মই তোমালোকক এখিনি কনফিউজন নহব কাৰণে এটা মচি দিছো। তোমালোকে ভালদৰে চোৱা, গোটেই কোৱাড্ৰিলেটাৰেলটোৰ সাইড বিলাক আমি লৈ ললো। আমি বিবেচনা কৰিলো প্ৰথম তোমালোকে লিখিব পৰা let length of sides of the quadrilateral be a b c d and portions of the diagonals are respectively p, q and r, s as shown in figure. ধৰা হল চতুৰ্ভুজটোৰ বাহুবোৰ a b c d আৰু ইয়াৰ কৰ্ণকেইডালে কটাকটি কৰা অংশকেইটা p, q আৰু r, s। এতিয়া সিম্পল কথাটোলৈ মই গুচি যাম। একেবাৰে প্ৰথম কথাটো যদিহে আমি বিবেচনা কৰো if the diagonals are perpendicular to each other. If the diagonals are perpendicular to each other, then what happen? Jodi he korno dudale edale andarer logot lombo hoy, perpendicular hoy, tetia hole no ki ghotibo pare? Yes. So a triangle to moi first imagine korisu. Bhalore soa a triangle to moi lolu. Triangle kera bujibo karone moi color kori disu. মই যদি কওঁ যে আমাৰ তলৰ পৰা চিন দিয়া ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমাক যেটা আমি বিবেচনা কৰিছো যে that diagonals are perpendicular to each other, that means all angles are 90 degree. Then what happen? এইটো আমাৰ বাবে এটা colored portion to এটা right angle triangle form কৰিব and the a is the hypotenuse of that triangle. সেই ত্ৰিভুজটোৰ বাবে a টোৱে আমাৰ বাবে অতিভুজডাল বুজাব। যদি a অতিভুজ বুজায় তেতিয়াহলে আমি কি ক'ব পাৰো? সিম্পলি আমি ক'ব পাৰো যে a square is equal to p square plus r square। আমি তেনেদৰে ক'ব পাৰো যে আমি কোনোবা এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে hypotenuse square is equal to sum of the square of the other two sides। এই পাইথাগোৰাছ থিওৰেমটো আমি ইয়াত ব্যৱহাৰ কৰিম। সেকেন্ড একেদৰে আমি গোটেই কেইটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা হৈ আছো
তো এইটো ইকুৱেশ্যন নম্বৰ 1 কলো সেকেন্ড ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত b স্কয়াৰ ইজ ইকুৱেল টু আমি ক'ব পাৰো q স্কয়াৰ প্লাস r স্কয়াৰ ইকুৱেশ্যন নম্বৰ 2 then c square is equal to q square plus s square it is equation number 3 tar bisot ami d square equal to koba paru p square plus s square finally ami goti kidal pai gulu ite amak koa hoise ki boli je opposite side bilakor square or sum jodi perpendicular hoy titia hole opposite side bilakor square or sum to সমান সমান হ'ব লাগে গতিকে সেই দৃষ্টিকোণৰ পৰা যদি মই চাওঁ তেতিয়ালে মই ক'ব পাৰিছো যে a স্কয়াৰ প্লাস c স্কয়াৰ ইকুৱেল টু কিমান হ'ব a স্কয়াৰ মানে হৈছে p স্কয়াৰ প্লাস r স্কয়াৰ আৰু c স্কয়াৰ মানে হৈছে q স্কয়াৰ প্লাস s স্কয়াৰ আমাৰ টাৰ্গেট কি a স্কয়াৰ প্লাস c স্কয়াৰ ইকুৱেল টু b স্কয়াৰ প্লাস d স্কয়াৰ টো আমি শো কৰিব লাগে গতিকে ইয়াক শো কৰিবৰ ক্ষেত্ৰত মই যদি আগবাঢ়িব বিচাৰো তেতিয়ালে সিম্পলি মই ল'ব পাৰো কেনেদৰে চোৱা b square power বাবে আমি q square plus r square লাগিব গতিকে ইহত দুটাক আমি আগতিয়াকে একলগ কৰি দিও q square plus r square যেটো আমাৰ লগত আছে হিয়তক আমি এক্সট্ৰা কৰি দিলো p square plus s square টো এক্সট্ৰা কৰিলো মানে মই জাস্ট কম্বিনেশন property টো কমিউটেটিভ property টো ইউজ কৰিছো ক্ৰম বিনিময় বিধিটো ইউজ কৰিছো আৰু ইউজ কৰি পেলাই মই হিয়তক নিজৰ নিজৰ পজিশনটো যত জেনেৰে সুবিধা হয় arrange কৰি লৈছো ফাইনালি q স্কয়াৰ প্লাস r স্কয়াৰৰ স্থানত আমি লিখিব পাৰো b স্কয়াৰ আৰু p স্কয়াৰ প্লাস r স্কয়াৰ স্থানত s স্কয়াৰ স্থানত লিখিব পাৰো d স্কয়াৰ অৰ্থাৎ a স্কয়াৰ প্লাস c স্কয়াৰ ইকুৱেল টু b স্কয়াৰ প্লাস d স্কয়াৰ পালো অৰ্থাৎ যেটো আমাক ৰিলেচন শো কৰিবলৈ কোৱা হৈছে যে অপোজিট সাইড বিলাকৰ স্কয়াৰৰ সামটো সমান সমান হ'ব লাগে হৈছে সমান সমান পালো এইটো এটা ৰিলেচন আমাৰ প্ৰুফ হৈ গৈছে এতিয়া আমাক যেটো ইফ এন্ড অনলি বুলি কৈছে গতিকে আমি তাক বেলেগ ধৰণেও ভাবি চাও এবাৰ কিনো ঘটিব পাৰে হোৱাট হ্যাপেন এনেকুৱা কি ঘটিব যদি হে that two diagonals are not perpendicular each other যদি হে ডায়াগোনাল দুডালে এডালে আনডালৰ লগত লম্ব নহয় তেতিয়া হলেনো কি ঘটিব লম্ব নহলে কি হ'ব চোৱা যদি হে ডায়াগোনাল কিডালে এডালে আনডালৰ লগত লম্ব নহয় তেতিয়ালে প্ৰবলেমটো ঘটিব কি কনসিডাৰ কৰিছো মই a angle it is more than a angle to more than 90 degree যদি হয় এটো 90 ডিগ্ৰী কে ডাঙৰ হোৱা লগে লগে অপোজিট টু 90 ডিগ্ৰী কে ডাঙৰ হ'ব তেতিয়া এগিটা 90 কে সৰু হয় এগিটা হ'ব তেতিয়া acute angle এগিটা সূক্ষ্ম কোণ হ'ব আৰু এগিটা স্থূল কোণ হ'ব obtuse angle হ'ব এটা বুলি ভাবি লৈছো আমি মনতে যে p আৰু r নামৰ সাইড দুডালৰ মাজত থকা এংগলটো more than 90 ডিগ্ৰী 90 ডিগ্ৰী কে ডাঙৰ ভাবিছো যদি কেনেদৰে ভাবো তেতিয়ালে আমি ক'ব পৰা হৈছো যে যেহেতু 90 ডিগ্ৰী কৈ ডাঙৰ obtuse angle মানে that angle is largest one for that triangle টোৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কোণ আমি জানো side opposite to the largest angle is always longest দীঘল সাইডডাল কোট থাকে সদায় ডাঙৰ এংগলটোৰ বিপৰীতে গতিকে আমাৰ বাবে ডাঙৰ এংগলটো এইটো ট্ৰায়াঙ্গলৰ ক্ষেত্ৰটো এ হ'ব বিকজ 90 ডিগ্ৰী কে ডাঙৰ সো আমি কি ক'ব পৰা হলো যে a স্কয়াৰ is greater than p square plus r square similarly উপৰৰ ট্ৰায়াঙ্গলটো ক্ষেত্ৰটো ক'ব পাৰো c square is greater than q square plus s square ক'ব পাৰো একেদৰে একেটা ডাঙৰ এংগল যেনেদৰে হৈছে একেটা সৰু এংগল বুলি যদি ভাবো obviously হ'ব একেটা ডাঙৰ হলে কিকেটা সৰু হ'ব আৰু কিকেটা যদি ডাঙৰ হয় ইহত সৰু হ'ব কথাটো এটাই যে কোনোবা 90 ডিগ্ৰী যদি ভাগ নকৰে তেতিয়াহলে এটা পাৰ্টি ডাঙৰ হ'ব আৰু এটা পাৰ্টি কি হ'ব 90 কে সৰু হ'ব মানে এটা obtuse angle ফৰ্ম কৰিব আৰু এটা
acute angle form কৰিব সেই ৰিলেচন মতে যদি মই চাও then obviously b square is less than q square plus r square and d square is less than p square plus s square এই ৰিলেচনটো আমি সকলোৱে জানো এটো আমি ব্যৱহাৰ কৰিম তো ফাইনালি আমাৰ টাৰ্গেটটো কি আছিল নাও a square plus c square কাৰণ অপোজিট সাইডৰ কথাটো আমি পঢ়ি আছিলো আমি শিকি আছিলো ইমান সময় অপোজিট সাইডৰ কথা কৈ আছিলো যেহেতু ইহঁতৰ ভ্যালু ইয়াত কৈ ডাঙৰ গতিকে আমি হিহঁতৰ কৈ সামটো ডাঙৰ বুলি লিখিব পাৰো লিখি ললো এনেদৰে লিখি ললো ফাইনালি এই কোৱান্টিটি খিনিৰ লগত সমানে সমানে মই এৰেঞ্জ কৰিছো সোৱা আমাক যেটো q square plus r square লাগে গতিকে ইহঁতক ওচৰত লিখিছো q square plus r square আকৌ p square plus s square ৰ ওচৰত লিখিছো ইয়াতে মই একো চেঞ্জ কৰা নাই ওপৰৰ কোৱান্টিটি খিনি আৰু তলৰ কোৱান্টিটি খিনি একেখিনি আছে চেঞ্জ কৰা নাই তো ফাইনালি q square plus r square যেটো ভ্যালু পাম that value is more than b square ইয়াৰ স্থানত আমি যদি b square পাতিব বিচাৰো তেতিয়াহলে a টুকৈ b square ৰ মান সৰু একেদৰে p square plus c square ৰ কৈ d square ৰ মান সৰু অৰ্থাৎ ইয়াত যদি আমি এই কোৱান্টিটি কিটাক যদি ৰিপ্লেস কৰিব বিচাৰো তেতিয়াহলে ডাঙৰ কোৱান্টিটি এগেইনষ্ট সৰু কোৱান্টিটি লিখিছো যাৰ বাবে আমি গ্ৰেটাৰ দেন চিন ব্যৱহাৰ কৰিব লগা হৈছে তবে ব্যৱহাৰ কৰিলো ফাইনালি এতিয়া ফাইনালি পালোগৈ কি a square plus c square is greater than b square plus d square এটো কি বুজাই আছে এটো কৈ আছে যে যদি হে ডায়াগোনাল দুডালে এডালে আন্ডাৰৰ লগত পারপেন্ডিকুলার নহয় তেতিয়া হলে কোনোবা এটা অপোজিট পেয়াৰৰ স্কয়াৰ সাইডৰ স্কয়াৰৰ সাম আনটো পেয়াৰতকৈ বেছি হ'ব মানে আমাৰ যেটো ৰিলেচন প্ৰুফ কৰিবলৈ কোৱা হৈছিল হেতু নাই হোৱা হেতু কেতিয়া ওলাইছে it is possible if the diagonals intersect each other perpendicularly অৰ্থাৎ এডালে আনডালৰ লগত যদি পারপেন্ডিকুলাৰ হয় তেতিয়া হলে ৰিলেচনটো বনিব আৰু যদি পারপেন্ডিকুলাৰ নহয় ৰিলেচনটো নবনে এটা খুব সুন্দৰ কোৱেশ্চন কনসেপ্টটো তোমালোকে খুব সুন্দৰকৈ ইউজ কৰিব পাৰা এই কোৱেশ্চনটো কৰিলে তোমালোকৰ স্কিলটো যথেষ্ট ডেভেলপ হ'ব বুলি মই ভাবো গতিকে তোমালোকৰ মাজলৈ ইয়াৰ সলিউশনটো আগবঢ়াও মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই ধন্যবাদ